নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। মই বৰ্তমান ভাৰতৰ ঐতিহাসিক ঠাই হিচাপে পৰিচিত আমি সকলোৱে জানো বা আৰু আপোনালোকে যদি নাজানে তেনেহলে মোৰ ভিডিঅ'টো চাই থাকক। হাম্পিত আহি উপস্থিত হৈছো আৰু হাম্পিত আহি আজি আপোনালোকক মই তুংগাভদ্ৰা নদীৰ বিষয়ে দেখুৱাবলৈ যত্ন কৰিম। তুংগাভদ্ৰা নদী ভাৰতৰ এখন ঐতিহাসিক বা পৌৰাণিক নদী বুলি আমি সকলোৱে জানো। এই নদীটোৰ আগতে আন এটা নাম আছিলে পাম্পা। আজিও এই নদীৰ কথা ৰামায়ণত উল্লেখ কৰা আছে। হয়, ৰামায়ণত উল্লেখ কৰা মতে এই নদীটোৰ নাম পাম্পা নদী বুলি কোৱা হয়। কিন্তু এতিয়া আমি এই নদীটোক আমি তুংগাভদ্ৰা বুলি কওঁ। আৰু এই তুংগাভদ্ৰা নদী বিজয়নগৰ সাম্ৰাজ্যৰ সময়ত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিলে। খেতি পথাৰৰ পৰা আদি কৰি মানুহৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সকলো কামতে এই তুংগাভদ্ৰা নদীৰ পানী ব্যৱহাৰ হৈছিলে। আজি সেই ঠাইতে আহি মই আজি উপস্থিত হৈছো আৰু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। এই নদীটোৰ মাহাত্ম্য যথেষ্ট বহুত বুলি কোৱা হয়। আপোনালোকে যদি হাম্পিলৈ আহে তুংগাভদ্ৰা নদীত নহাকে নাথাকিব, কাৰণ এই তুংগাভদ্ৰা নদীত বহুতো ঐতিহাসিক বহুতো ইতিহাসৰ লগত জড়িত বস্তু আপোনালোকে দেখিবলৈ পাব। ইয়াতে আহি আপোনালোকে হাজাৰটা শিৱলিংগ আছে, কিন্তু মই সেই হাজাৰটা শিৱলিংগ মই আজি আপোনালোকক দেখুৱাবলৈ নাপাম, কাৰণ আমি আজি আবেলি এই তুংগাভদ্ৰা নদীত আহি উপস্থিত হৈছো। আৰু যিয়ে নহওক, মই যদি আৰু কেতিয়াবালে আহোঁ, দ্বিতীয়বাৰ অহাৰ লগে লগে মই আপোনালোকক সেই হাজাৰটা শিৱলিংগ দেখুৱাবলৈ যত্ন কৰিম। এই শিৱলিংগবোৰ বিজয়নগৰ সাম্ৰাজ্যৰ সময়তে নিৰ্মাণ কৰা গৈছিলে আৰু এই ঠাইটো ইতিহাসৰ আৰু ৰামায়ণৰ লগত বহুতো জড়িত বস্তু আপোনালোকে এই হাম্পি বা এই তুংগাভদ্ৰা নদীৰ আশে পাশে দেখিবলৈ পাব। আৰু এটা ডাঙৰ কথা, এই তুংগাভদ্ৰা নদীটোতে কোৱা হয় যে ৰাম আৰু হনুমানৰ পৌৰাণিক কথা অনুযায়ী এই ঠাইতে হনুমান আৰু ভগৱান ৰামৰ প্ৰথমে এই ঠাইতে লগ পাইছিলে। আৰু আপোনালোকে যেতিয়া হাম্পিলৈ আহিব এটা বস্তু দেখা পাব যে হাম্পিৰ আশে পাশে যথেষ্ট কিছুমান সৰু সুৰা বা ডাঙৰ মন্দিৰ দেখিবলৈ আপোনালোকে পাব। আৰু এই নদীটো যি ধৰণে ইয়াত আছে, এটা কথা ইয়াৰ পৰা স্পষ্ট যে যিটো সময়ত বিজয়নগৰ সাম্ৰাজ্যৰ কৃষ্ণদেৱ ৰায় শাসন কালত এই সাম্ৰাজ্য আছিলে, তেতিয়া এই নদীটোৰ যথেষ্ট ব্যৱহাৰ কৰিছিলে। কৃষ্ণদেৱ ৰায় আৰু বিজয়নগৰ সাম্ৰাজ্যৰ সময়ত এই নদীটো সেই সময়ৰ সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ আছিলে। আৰু এই ঠাইত আপোনালোকে অহাৰ পাছত কিছুমান সৰু সৰু আপোনালোকে মন্দিৰ দেখা পাব বা ডাঙৰ মন্দিৰ দেখা পাব। আৰু এইবোৰ পাথৰ চাই যদি আপোনালোকে ভাবিছে যে এইবোৰ পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে কিছুমান মানুহে বা ইয়াৰে পৰ্যটন বিভাগে আহি এই বস্তুবোৰ বনাই থৈ গৈছে, তেনেকুৱা একো নহয়। এই সকলোবোৰ বস্তু আপোনালোকৰ নেচাৰেল হয়। এই বস্তুবোৰ হাজাৰ হাজাৰ বছৰৰ পৰাই তেনেকুৱাই আছে। মই ইয়াৰ আগতো আপোনালোকক কৈছিলোঁ যে আপোনালোকক মই আজি দেখুৱাবলৈ সক্ষম নহ'ম যে এই ঠাইত আপোনাৰ হাজাৰটা শিৱলিংগ আছে। আজি মই বাৰু আবেলি হোৱাৰ কাৰণে আপোনালোকক সেই ঠাইত মই গৈ আপোনালোকক সেই বস্তুবোৰ দেখুৱাবলৈ নাপাম, কিন্তু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ নেক্সট টাইম ইয়াতে আহিলে আপোনালোকক সেই হাজাৰটা শিৱলিংগ দেখুৱাবলৈ যত্ন কৰিম। আৰু ইয়াৰে আশে পাশে সকলো বস্তু আপোনালোকে এই ঘৰবোৰ দেখা পাইছে সম্পূৰ্ণৰূপে পাথৰেৰে নিৰ্মাণ কৰা হৈছে। আৰু এইবোৰ কৃষ্ণদেৱ ৰায় শাসন কালত বিজয়নগৰ সাম্ৰাজ্যৰ সময়তে এই বস্তুবোৰ নিৰ্মাণ কৰা হৈছিলে। আৰু বিজয়নগৰ সাম্ৰাজ্যৰ আৰু কৃষ্ণদেৱ ৰায় শাসন কালৰ অন্তিম এই বস্তুবোৰ বনোৱা হৈছিলে। ইয়াৰ পিছত আপোনাৰ মোগলে আহি সকলো বস্তু ধ্বংস কৰি পেলাইছিলে। আমি ইতিহাসৰ পৰা এই বস্তুবোৰ জানিবলৈ পাইছোঁ। আপোনালোকে যদি তুংগাভদ্ৰা নদীত আহিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে আহিব পাৰে, কাৰণ তুংগাভদ্ৰা নদীত আবেলি হোৱাৰ আগত আহিব, কাৰণ ইয়াতে আপোনালোকৰ যিটো নাও ব্যৱহাৰ কৰা হয় এইটো সম্পূৰ্ণৰূপে অন্য নাওতকৈ পৃথক। এই নাওখনক কি বুলি কোৱা হয় মই নাজানো, কিন্তু বাঁহৰে বা বেতেৰে চাগে ঘূৰণীয়াকৈ বনোৱা হয় আৰু যথেষ্ট ভালো লাগে ইয়াতে আহি কেনে। আৰু আপোনালোকে সেই নদীটোৰ চাৰিওফালে যেতিয়া কিছুমান বস্তু দেখা পাব, সেই বস্তুবোৰ দেখি আপোনালোকে নিজেও আচৰিত হৈ পৰিব।
আজিও ভাৰতৰ ইতিহাসৰ সেই বস্তুবোৰ আজিও আমি চাই বা সেই বস্তুবোৰ আজিও ইমান ধুনীয়াকৈ আছে বা খহি পৰা নাই বা ধ্বংস হৈ পৰা নাই। কিন্তু আজি নিৰ্মাণ কৰা যিকোনো বস্তু ভালদৰে 10 বছৰো নাযায়, কিন্তু 1000 বছৰৰ আগতে নিৰ্মাণ কৰা বস্তু আজিও টিকি আছে বা ইতিহাসৰ লগত সেই সাক্ষী স্বৰূপ সেই বস্তুবোৰ আমি আহি আজি সেই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ যত্ন কৰি আছোঁ। তুংগভদ্ৰা নদী এটা ঐতিহাসিক নদী আৰু ৰামায়ণৰ লগত জড়িত নদীও বুলি আমি সকলোৱে জানো। এই নদীটো ৰামায়ণ কালত পাম্পা নদী বুলি কোৱা হয়, যিটো মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ আপোনালোকক। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক মটিভেট কৰে, এটা নতুন ঠাইত গৈ এটা নতুন ভিডিঅ' বনাবলৈ মোক যথেষ্ট সাহস প্ৰদান কৰে। তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো ছাপোৰ্ট কৰক, লগত লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম এটা নতুন ঠাইত আৰু নতুন প্ৰতিশ্ৰুতিৰে এটা নতুন ঠাইত গৈ হাম্পিৰে এটা ঐতিহাসিক ঠাই মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। বৰ্তমান এই ভিডিঅ'ৰ পৰা মই বিদায় খুজিছোঁ। লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।